নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। মাৰ্চ মাহৰ দৰমহা সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। তো ছাৰ বাইদেউসকল, মাৰ্চ মাহৰ দৰমহা সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক তাকেই জনাবলৈ গৈ আছোঁ। অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মাৰ্চ মাহৰ দৰমহা সম্পৰ্কে এটা WT মেছেজ প্ৰেৰণ কৰা হৈছে আৰু ইয়াতে স্ক্ৰীনত মই আপোনালোকক এই WT মেছেজটো দেখুৱাই দিছোঁ। এই WT মেছেজটিত কোৱা হৈছে, ইন পাৰ্চুৱেঞ্চ অফ দ্য ভোট অন একাউণ্ট কমিউনিকেশ্যন ফৰ 2026-2027, all DDOs may prepare salary, grants in 8 salary, wages and pension bills and submit the same in treasuries from 2nd April 2026 onwards after getting necessary budget allotment from concerned budget controlling officers. Treasury officers are directed to pass the aforesaid bill from 4th April 2026, repeat 4th April 2026 onwards following extant norms. Message over. অৰ্থাৎ এই WT মেছেজটিৰ জৰিয়তে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সকলো ট্ৰেজাৰী অফিচাৰক জনোৱা হৈছে যে অহা 2nd এপ্ৰিল অৰ্থাৎ 2 এপ্ৰিল 2026 তাৰিখৰ পৰা দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় বিলসমূহ কোষাগাৰত জমা ল'বলৈ আৰু এই বিলসমূহ 4 এপ্ৰিল 2026 তাৰিখৰ পৰা পাছ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা এই WT মেছেজটোৰ পৰা আমি নিশ্চিত হ'ব পাৰোঁ যে এইবাৰ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰী তথা পেঞ্চনাৰসকলে অহা 4 এপ্ৰিল 2026 তাৰিখৰ পৰাহে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন লাভ কৰিব। তো নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা এই WT মেছেজটিৰ পিছত আমি নিশ্চিত হ'ব পাৰোঁ যে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন অহা 4 এপ্ৰিল 2026 তাৰিখৰ পৰাহে লাভ কৰিব। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।